মোৰ ভাইটি ভণ্টিসকল, যিজন ব্যক্তিৰ এই অনুষ্ঠানত মোক আমন্ত্ৰণ কৰি আনিলে আচলতে মই তাৰ ইমান উপযুক্ত মই বুলি মই নাভাবোঁ। কাৰণ তেখেতৰ নামটো কান্দোৰা আৰু কান্দোৰা নামৰ সম্পূৰ্ণ বিপৰীত ধৰ্মীত তেখেতে অৱস্থান কৰিছিল। গতিকে আজি অঞ্চলটোত বিশেষকৈ পিছপৰা ৰাভা জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ কাম কাজ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক সকলো দিশৰ লগত তেখেতে উদ্যোক্তা গ্ৰহণ কৰিছিল। তেখেতৰ নামখিনি লোৱাৰ লগে লগে আৰু এটা কথা আমি মনলৈ আনিব লাগিব, আমাৰ এই অঞ্চলৰে এটা সময়ৰ জাতীয় কৰ্মী সোমবাৰ ৰাভা ডাঙৰীয়াদেৱ, তেখেতৰ নামৰ স্মৰণ কৰাৰ লগে লগে আৰু নাম ল'ব লাগিব আমাৰ ওচৰতে স্বৰ্ণামুখাৰ আমাৰ সোণাৰাম ৰাভা ডাঙৰীয়া, মোৰাবাৰী সেই অঞ্চলৰ পদু ৰাভাকে আৰম্ভ কৰি আমাৰ গাঁওবুঢ়া তেখেতসকল আছিল। ৰমেশ দাৰ কথা আমি অনুভৱ কৰিব লাগিব, কাৰণ সেইসকল ব্যক্তিৰ লগত এই মহান নেতাজনে বা ব্যক্তিজনে এই অঞ্চলটোক শৈক্ষিক দিশৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো মুহূৰ্তত সামাজিক উত্তৰণৰ স্বাৰ্থত সদায় হাঁহি মুখে তেখেতে আগবাঢ়ি গৈছিল। তেখেতৰ মুখত এটা কোমল হাঁহি সদায় আমি দেখিবলৈ পাইছিলোঁ। আৰু আমি এতিয়া বৰ্তমানৰ যি অনুষ্ঠানেই নকওঁ কিয় ৰাভা জাতীয় সংগঠনৰ ৰাভা জাতীয় পৰিষদ, ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ, ৰাভা সাহিত্য সভা, যিমানবিলাক সংগঠন আমাৰ মাজত আছে, গোটেই সংগঠনৰ নেতৃত্ব আহি এই অঞ্চলত যেতিয়া আহিবলগীয়া হয়, তেতিয়াহ'লে কান্দোৰা ৰাভাৰ ঘৰখনেই আমাৰ কাৰণে এখন নিজস্ব ঘৰ আৰু এটা আমাৰ কাৰ্যালয়। সেই ব্যৱস্থাপনাৰে তেখেতে আমাৰ জনগোষ্ঠীটোক আগুৱাই লৈ গৈছে। এটা সময়ত যেতিয়া আমাৰ জনগোষ্ঠী বা এই অঞ্চলৰ মানুহবিলাকে শিক্ষাৰ দিশত আগবাঢ়ি যোৱা নাছিল বা শিক্ষা কি বস্তু বুজি পোৱা নাছিল, তেতিয়া এই সোণাৰামে কওক, পদুৱে কওক বা সোমবাৰ ৰাভাই কওক, তেখেতসকলে এই অঞ্চলৰে বিধায়ক, আমাৰ তেতিয়াৰ বিধায়ক বাহাদুৰ বসুমতাৰীৰ সহযোগত তেখেতসকলে WPT ডিপাৰ্টমেণ্টৰ পৰা কোন ল'ৰা ছোৱালীবিলাকক স্কুলত পঢ়াবৰ কাৰণে যি ব্যৱস্থাপনা কৰিব লাগে, অফিচৰ জৰিয়তে তেখেতসকলে কিতাপ, স্লেট আনি ফালে যে গুটি লগা এটা সময়ত গুটি হিচাপৰ সুবিধাৰ্থে এটা সময়ত স্লেটবিলাকত এটা মাথাত গুটি আছিল, 1, 2, 3, 4 কৰি আৰম্ভ কৰি তেতিয়া 10 নে 20লৈকে আছিল। সেই স্লেটবিলাক আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক